এক্সেলত মোৰ ওচৰত ডেটা আছে, দুটা ডেটা আছে, ক্লাছ 10 আৰু ক্লাছ 11ৰ ডেটা আছে, ইয়া বেলেগ ডেটাও থাকিব পাৰে। এতিয়া ইয়াত এটা কণ্ডিশ্যন আছে যে ক্লাছ 10ৰ ডেটা অনলি মই এডিট কৰিব দিব বিচাৰিছোঁ মোৰ ষ্টাফক, আৰু বাদ বাকী ক্লাছ 11 ইয়া যিকোনো বেলেগ ডেটা সি এক্সেছ কৰিব নোৱাৰে। তো এই বস্তুটো আমি ইয়াত কেনেকৈ কৰিম, মানে পাৰ্টিকুলাৰ ক্লাছ 10ৰে সি ডেটা এক্সেছ কৰিব, এডিট কৰিব, বেলেগ ডেটা সি এডিট কৰিব নোৱাৰিব। তো এই ফাইলটো মই তাক ট্ৰান্সফাৰ কৰিম, ইয়া তাক মেইল কৰি দিম। তো কথা হ'ল কণ্ডিশ্যনটো কেনেকৈ এপ্লাই কৰিম। তো ব'লা সেই কণ্ডিশ্যনটো এপ্লাই কৰিবৰ কাৰণে মই এই যোনটো ডেটা এডিট হ'ব সেই ডেটাটো চিলেক্ট কৰিলোঁ। এতিয়া ফৰ্মেটত গ'লোঁ আৰু ইয়াত লক চেল আছে, এই বস্তুটো গুচাই দিবা। ইয়াত ক্লিক কৰিলে এইটো গুচি গ'ল। তাৰপিছত ফৰ্মেটত যাবা, আকৌ তুমি প্ৰটেক্ট শ্বীট আছে, ইয়াত ক্লিক কৰিবা। তোমাৰ প্ৰটেক্ট শ্বীটত পাছৱৰ্ড আহি গ'ল, ইয়াত তুমি এটা পাছৱৰ্ড দি দিয়া, অ'কে কৰা, আকৌ ৰি এণ্টাৰ কৰি দিয়া পাছৱৰ্ড আৰু অ'কে কৰি দিয়া। এতিয়া কি হ'ব, সি বেলেগ ডেটা একো কৰিব নোৱাৰে, এক্সেছ কৰিব নোৱাৰিব, সি খালি ইয়াতে চেঞ্জেছ কৰিব পাৰিব। ঠিক আছে, ইয়াতে সি চেঞ্জেছ কৰিব পাৰিব, বেলেগ একো চেঞ্জেছ কৰিব নোৱাৰিব।